2023 শেষতে শিৱসাগৰৰ পৰ্যটন উদ্যোগৰ বাবে আহিছে এটি ভাল খবৰ ৰাইজৰ বাবে অচিৰেই মুকলি হ'ব এখন বিশেষ এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট মুম্বাইৰ পৰা ইতিমধ্যে লৈ অহা হৈছে এই বিশেষ এয়াৰক্ৰাফ্ট শিৱসাগৰৰ সমাজকৰ্মী যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই ভটিয়াপাৰত পৰ্যটকৰ বাবে নিৰ্মাণ কৰিব এই এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্টখন 9 মাহৰ পূৰ্বে হৰিদ্বাৰলৈ ফুৰিবলৈ যাওঁতে মিৰাটত দেখিছিল তেনে এক ৰেষ্টুৰেণ্ট উৎসুকতা সামৰিব নোৱাৰি কৰ্তৃপক্ষক এনে এয়াৰক্ৰাফ্ট ক'ত পোৱা যায় বুলি সোধাত এইবোৰ বাদ দিয়ক আপুনি কিনিব নোৱাৰিব বুলি কোৱা তেতিয়াই মনত সপোন বান্ধি লৈছিল এদিন এনে এখন এয়াৰক্ৰাফ্ট ময়ো কিনিম বুলি আৰু আজি বাস্তৱত পৰিণত হ'বলৈ ওলাইছে সেই সপোন আৰু প্ৰায় এমাহৰ পাছতে শিৱসাগৰ পাবহি এয়াৰক্ৰাফ্টখন তাৰ পাছতে শিৱসাগৰৰ ৰাইজে লাভ কৰিব এই বিশেষ এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্টখনত বহি একাপ কফি অথবা চাহ খোৱাৰ মাদকতা পৰিভ্ৰমণ কৰা নাই কিন্তু এখন উৰাজাহাজত উঠি তাৰ মানে অনুভৱটো তেওঁলোকে ল'ব পাৰিব লগতে এটা থলুৱা খাদ্যৰ ব্যৱস্থা কৰা হ'ব তেওঁলোকে তাতে ধৰক চাহ ভাত পানী এনেকৈ ধৰক যিমানখিনি হয় থলুৱা খাদ্য খাব পাৰিব আৰু সকলোখিনি আমেজ ল'ব পাৰিব আৰু সকলোখিনি আপোনাৰ যেনেকুৱা ধৰণৰ ধৰক এখন এয়াৰক্ৰাফ্টত উঠিবলৈ যিখিনি ধৰক প্ৰচিডিউৰ মেইনটেইন কৰিব লাগে সেইখিনি আমি তেনেধৰণে তেওঁলোকক সেই টেষ্টটো দিবলৈ চেষ্টা কৰিম মুম্বাইৰ পৰা আনিছে এখন আৰু কেতিয়া পাব যোৱা 16 ডিচেম্বৰ ৰাতি এয়াৰ ইণ্ডিয়াৰ গেট নাম্বাৰ 9 ৰাতি 2:30 বজাত আমি 3খন ট্ৰেইলাৰত এয়াৰক্ৰাফ্টখন আনিছোঁ তাৰে পৰা আহোঁতে এতিয়ালৈকে আজি 22 তাৰিখ 6 দিনত তেওঁলোকে 600 কিলোমিটাৰ পাৰ কৰিছে মানে পাৰ ডে তেওঁলোকে 100 কিলোমিটাৰকৈ আহিছে আৰু সেইটো হিচাপত যিহেতু মুম্বাইৰ পৰা শিৱসাগৰলৈ 3000 কিলোমিটাৰ হয় মই 30 দিনৰ হিচাপ ধৰিছোঁ মানে বিহুৰ আগত আমাৰ শিৱসাগৰ পাবহি বুলি মোৰ আশা বিহু আগে পিছে মানে শিৱসাগৰবাসীৰ কাৰণে মুকলি হোৱাৰ সম্ভাৱনা আছে না মুকলি হোৱাৰ সম্ভাৱনা নাই আহি ইয়াতে পাবহি শিৱসাগৰ পাবহি তাৰ পিছত যিহেতু ডিছমেণ্টলিং কৰি থোৱা হৈছে সেইখন আকৌ পুনৰ এছেম্বলিং কৰা হ'ব আৰু তাৰ ভিতৰত যদি ইণ্টেৰিয়ৰ আছে সেই ইণ্টেৰিয়ৰখিনি আমি মানে ৰাইজৰ সুবিধা অনুযায়ী আমি বনাব লাগিব অলপ সময় লাগিব আৰু তেনেকৈ এটা পৰিৱেশ গঢ়ি তুলিব লাগিব যিহেতু সৰু সৰু ল'ৰা ছোৱালী আহিব ফেমিলিজ আহিব তেওঁলোকৰ সুবিধাৰ কাৰণেও অকণমান পৰিৱেশ এটা গঢ়ি তুলিব লাগিব তাৰ কাৰণে অকণমান সময়ৰ প্ৰয়োজন আৰু লগতে আমি শিৱসাগৰবাসীৰ লগতে সমূহ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মৰম বিচাৰিছোঁ যাতে এই কামত আমি সুকলমে আগবাঢ়িব পাৰোঁ ব্যুৰ' ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম